Hello dear aspirant, welcome back to Learn Shohi. আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু এই ভিডিওটিত আলোচনা কৰা হ'ব ওয়ার্ল্ড এন্ড আসাম জিওগ্রাফিৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন। সো আপোনালোকে এই ভিডিওটো শেষলৈকে চাব, ঠিক আছে? সো উইদাউট ওয়েস্টিং আওয়ার ভ্যালুয়েবল টাইম, লেটস গেট স্টার্টেড। The first question you can see, which is the longest river in the world? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ কারেক্ট অপশনটো আপোনালোকে নিশ্চয় জানে। কারেক্ট অপশনটো হৈছে অপশন এ নীল নদী। নীল নদী পৃথিৱীৰ দীঘল নদী, 6650 কিলোমিটাৰ। ই আফ্ৰিকা মহাদেশত অৱস্থিত। আমাজন নদী হ'ল পানীৰ আয়তনৰ হিচাপত পৃথিৱীৰ বৃহত্তম নদী, ঠিক আছে? এছিয়াৰ দীঘল নদীখন হ'ল ইয়াংজে, চীনত অৱস্থিত এইখন। মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে ভালদৰে। তাৰ পিছৰ কুৱেশ্যন, হুইচ প্লেনেট ইজ নন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব মাৰ্চ। মংগল গ্ৰহত থকা আইৰণ অক্সাইডৰ বাবে ইয়াক ৰঙা দেখা যায়। ইয়াৰ দুটা উপগ্ৰহ হ'ল ফবছ আৰু ডেইমছ। শুক্ৰ গ্ৰহক সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ বুলি কোৱা হয়, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট অচিয়ান অন আৰ্থ? পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন? ইয়াৰ কাৰেক্ট অপশনটো আপোনালোকে ভালদৰে জানে। কারেক্ট অপশনটা হয় অপশন বি পেসিফিক, অর্থাৎ প্রশান্ত মহাসাগর। প্রশান্ত মহাসাগর পৃথিবীর আটাইতকৈ ডাঙৰ আৰু দ মহাসাগৰ। ইয়াতে পৃথিৱীৰ গভীৰতম ঠাই মেৰিয়ানা ট্ৰেঞ্চ অৱস্থিত। ভালদৰে মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড ইন হুইচ মাউণ্টেইন ৰেঞ্জ? মাউণ্ট এভাৰেষ্ট কোনটো পৰ্বতমালাত অৱস্থিত? দ্য ৰাইট অপশন ইজ অপশন ডি হিমালয়াছ। হিমালয় পৰ্বতমালাত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট অৱস্থিত। ইয়াৰ উচ্চতা বৰ্তমান 8848.86 মিটাৰ। নেপালত ইয়াক সাগৰমাথা বুলি কোৱা হয়। ভালদৰে মনত ৰাখিব এই পইণ্টটো আপোনালোকে। এণ্ডিছ হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা, দক্ষিণ আমেৰিকাত অৱস্থিত, ঠিক আছে? টু দ্য নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ আছাম? ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভগাই লৈছে? কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব মেঘালয়। অসমৰ সৈতে মেঘালয়ৰ সীমা আটাইতকৈ দীঘল, প্ৰায় 884 কিলোমিটাৰ। অসমৰ সৈতে মুঠ 7খন ৰাজ্যৰ সীমা আছে। অসমৰ সৈতে আটাইতকৈ চুটি সীমা থকা ৰাজ্যখন হ'ল ত্ৰিপুৰা। এই তিনিটা পইণ্ট আপোনালোকে ভালদৰে মনত ৰাখিব। এই তিনিটা পইণ্ট বহুত দৰকাৰী হয় কম্পিটিটিভ এক্সামৰ বাবে, ঠিক আছে? So to the next question, which layer of the atmosphere contains the ozone layer? বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন স্তৰ পোৱা যায়? কারেক্ট অপশনটো হৈছে অপশন বি ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰত ওজন গেছৰ স্তৰ থাকে, যিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হ'ল ট্ৰপোস্ফিয়াৰ। ইয়াত বতৰৰ পৰিৱৰ্তন ঘটে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট কোল্ড ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম শীতল মৰুভূমি কোনখন? দ্য কাৰেক্ট অপশন ইজ অপশন চি এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা হ'ল পৃথিৱীৰ বৃহত্তম শীতল মৰুভূমি। সাহাৰা হ'ল পৃথিৱীৰ বৃহত্তম গৰম মৰুভূমি। এই ডিফাৰেঞ্চ দুটা আপোনালোকে ভালদৰে মনত ৰাখিব। কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে যে শীতল মৰুভূমি কোনখন ডাঙৰ আটাইতকৈ, তো তেতিয়া আপোনালোকে এণ্টাৰ্কটিকা বুলি ক'ব লাগিব। গোবি মৰুভূমি এছিয়াৰ বৃহত্তম মৰুভূমি, মংগোলিয়া আৰু চীনত অৱস্থিত। এই পইণ্টটো আপোনালোকে ভালদৰে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ নন বাই হুইচ নেম ইন তিব্বেত? তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? আপোনালোকে নিশ্চয় জানে। কাৰেক্ট অপশনটো অপশন এ আছে দিহাং, বি আছে চাংপো, সি আছে যমুনা, এণ্ড ডি আছে মেঘনা। কাৰেক্ট অপশন ইজ অপশন বি চাংপো। তিব্বতত ব্ৰহ্মপুত্ৰক ইয়ালুং চাংপো বুলি কোৱা হয়। অৰুণাচলত ইয়াক চিয়াং বা দিহাং বোলে। বাংলাদেশত ব্ৰহ্মপুত্ৰক যমুনা বোলা হয়। তাৰ পিছৰ কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য লংগেষ্ট কোষ্ট লাইন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ কোনখন দেশৰ উপকূল ৰেখা আটাইতকৈ দীঘল? ৰাইট অপশন ইজ অপশন ডি কানাডা। কানাডাৰ উপকূল ৰেখা পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল। ভাৰতৰ ক্ষেত্ৰত গুজৰাট ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক মেইনলি লোকেটেড? অসমৰ কোনখন জিলাত ঘাইকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? দ্য ৰাইট অপশন ইজ অপশন বি গোলাঘাট।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ গোলাঘাট আৰু নগাঁও জিলাত বিয়পি আছে। ইয়াক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। 1985 চনত ইউনেস্কোই ইয়াক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়ে। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? মাটিকালিৰ হিচাপত পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন? The right option is option C, ভেটিকান চিটি। ভেটিকান চিটি মাটিকালি আৰু জনসংখ্যা উভয় ফালৰ পৰা ক্ষুদ্ৰতম দেশ। বৃহত্তম দেশখন হ'ল ৰাছিয়া। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইমেজিনাৰী লাইন passes exactly through the middle of India? ভাৰতৰ সোঁমাজেৰে কোনডাল কাল্পনিক ৰেখা পাৰ হৈ গৈছে? The right option is option B, ট্ৰপিক অফ কেঞ্চাৰ, অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা। কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ ওপৰেৰে পাৰ হৈছে। এই ৰাজ্যকেইখন হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। এই ৰাজ্যকেইখনৰ নাম আপোনালোকে ভালদৰে মনত ৰাখিব। আহি যায় প্ৰায় কুৱেশ্যনটো ইয়াৰ ওপৰত। তাৰ পিছৰ কুৱেশ্যন, দ্য পাল্ক ষ্ট্ৰেইট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম হুইচ কাউন্ট্ৰি? পাল্ক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব শ্ৰীলংকা। শ্ৰীলংকা আৰু ভাৰতৰ মাজত পাল্ক প্ৰণালী অৱস্থিত। ভাৰত আৰু চীনৰ মাজৰ সীমা ৰেখাডাল হ'ল মেকমোহন ৰেখা। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি। অপশ্যন চি আছে এঞ্জেল ফলছ। এঞ্জেল জলপ্ৰপাত হৈছে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ জলপ্ৰপাত। ভেনিজুৱেলাত অৱস্থিত এঞ্জেল জলপ্ৰপাত পৃথিৱীৰ সৰ্বোচ্চ। ইয়াৰ উচ্চতা প্ৰায় 979 মিটাৰ। To the next question you can see, Majuli, the largest river island, is located in which river? বৃহত্তম নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? The correct option is option C, option C, ব্ৰহ্মপুত্ৰ। মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত বিশ্বৰ বৃহত্তম নদীদ্বীপ। ইয়াক 2016 চনত অসমৰ এখন সুকীয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল। মাজুলী অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, এছিয়া। এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। মাটিকালি আৰু জনসংখ্যা উভয়তে। ক্ষুদ্ৰতম মহাদেশখন হ'ল অষ্ট্ৰেলিয়া। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ ৰাজধানী কি? দ্য ৰাইট অপশ্যন ইজ অপশ্যন বি, থিম্পু। ভূটানৰ ৰাজধানী হ'ল থিম্পু। নেপালৰ ৰাজধানী হ'ল কাঠমাণ্ডু। মনত ৰাখিব আপোনালোকে কেপিটেলছখিনি ভালদৰে। তাৰ পিছৰ কুৱেশ্যন, হুইচ প্লেনেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ মুনছ? কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি আছে ছেটাৰ্ণ, অৰ্থাৎ শনি। বৰ্তমানৰ তথ্য অনুসৰি শনি গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে 145টা। বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা 95টা। শনিৰ বৃহত্তম উপগ্ৰহটো হ'ল টাইটান। তাৰ পিছৰ কুৱেশ্যন, ডিগবৈ, দ্য ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন এছিয়া, ইজ ইন হুইচ ডিষ্ট্ৰিক্ট? এছিয়াৰ প্ৰথম তৈল শোধনাগাৰ ডিগবৈ কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব তিনিচুকীয়া। ডিগবৈ তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াত 1901 চনত প্ৰথম শোধনাগাৰ স্থাপন কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হুইচ ৰিভাৰ ইজ নন এজ দ্য ইয়েলো ৰিভাৰ? কোনখন নদীক হালধীয়া নদী বুলি কোৱা হয়? দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি, হুৱাংহে। চীনৰ হুৱাংহ নদীক হালধীয়া নদী বুলি কোৱা হয়। ইয়াক চীনৰ দুখ বুলিও জনা যায়। চ' এইখিনি হৈছে গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন জিঅ'গ্ৰাফিৰ ওপৰত। তো আপোনালোকে ভালদৰে মনত ৰাখিব, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।